Welcome to Mission APSC এই ইউটিউব চেনেল। আজি আপোনালোকৰ কাৰণে ইণ্টাৰভিউ বা MCQৰ যিবিলাক এক্সাম হয় তাত জেনেৰেলি কিছুমান চিভিলৰ বেচিক কুৱেশ্যন সোধা যায়। সেই চিভিলৰ বেচিক কুৱেশ্যনছবিলাকৰ 10টা কুৱেশ্যনছ আজি আপোনালোকৰ লগত আলোচনা কৰিম। যদি আপোনালোকে ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ভিডিঅ'ছটোত আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব। আজি বিশেষকৈ চিভিল ইঞ্জিনিয়াৰিং ৰিলেটেড কেইটামান বেচিক কুৱেশ্যনছ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। যিবিলাক জেনেৰেলি ইণ্টাৰভিউ নতুবা MCQ এক্সামতো কেতিয়াবা সুধি দিয়ে, চ' সেইকাৰণে আপোনালোকৰ কাৰণে আজি এইকেইটা কুৱেশ্যনছ লৈ আহিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় দেন প্লিজ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব। চ' ফাৰ্ষ্ট কুৱেশ্যন, হাউ ডু ইউ চেক লেভেলছ অন দ্য কনষ্ট্ৰাকশ্যন চাইট? আমি কেনেধৰণে কনষ্ট্ৰাকশ্যন চাইটত লেভেলটো চেক কৰোঁ। অ'কে, আমি যেতিয়া লেভেলিং কৰিব যাওঁ কনষ্ট্ৰাকশ্যন চাইডত উই হেভ সেভাৰেল অপশ্যনছ। চ' আমি সেই অপশ্যনছবিলাক চাব লাগিব। কি অপশ্যনছ আমাৰ আছে বেচিকেলি? ইউ কেন চে ডেট স্পিৰিট লেভেল। স্পিৰিট লেভেলটো হৈছে এটা ইনষ্ট্ৰুমেণ্ট। অ'কে, স্পিৰিট লেভেলটো হ'ব পাৰি লেভেলিং কৰিবলৈ এটা ইকুইপমেণ্ট। এণ্ড ছেকেণ্ডলি উই কেন চে ডেট ডাম্পি লেভেল। ডাম্পি লেভেল যিটো হয় ডাম্পি লেভেলৰ যোগেদিও আপুনি লেভেল কৰিব পাৰে, ৰাইট? And thirdly, we can say that leveling stuff. কিছুমান আমাৰ leveling stuff আছে. Okay, these leveling stuffs are also useful for leveling, right? So these are different than that of split level or dumpy level, right? So leveling stuff বুলি আপুনি ক'ব পাৰে. Okay, then আপুনি ক'ব পাৰে leveling pipe also there. Okay, কিছুমান leveling pipe কিছুমানো থাকে. Okay, so সেইবিলাকৰ সহায়েৰে আমি বেচিকেলি কি কৰোঁ কনষ্ট্ৰাকশ্যন চাইট এটাত লেভেলটো চাওঁ। লাইক বাই স্পিৰিট লেভেলটো আপোনালোকে দেখিছে বাবুল টিউব এটা যিটো থাকে সেইটো স্পিৰিট লেভেল। তাৰপিছত কেতিয়াবা আমি কিছুমান টিউবছো ইউজ কৰা দেখা পাওঁ যিবিলাক মিস্ত্ৰীয়ে ইউজ কৰে, লাইক লেভেলিং পাইপ। অ'কে, সেইবিলাক হৈছে লেভেলিং পাইপ। দেন উই হেভ লেভেলিং ষ্টাফ। কিছুমান লেভেলিং ষ্টাফ পোৱা যায়। অ'কে, এইবিলাক দেখাত নৰ্মেল যিটো ষ্টাফ হয় তেনেকুৱাই হয়। এণ্ড আনাডাৰ ইজ ডাম্পি লেভেল। ডাম্পি লেভেলৰ যোগেদিও লেভেল কৰা হয় চাইটত। নেক্সট আমাক সুধিছে ষ্টেপ ইনভলভছ ইন বিল্ডিং কনষ্ট্ৰাকশ্যন। বিল্ডিং কনষ্ট্ৰাকশ্যনত কেনেকুৱা ধৰণৰ ষ্টেপছ আছে। অ'কে, চ' বেচিকেলি আপোনাক যদি ষ্টেপৰ কথা সোধে কি ষ্টেপ ইনভলভ হয় বিল্ডিঙৰ কাৰণে যদি আপোনাক সোধে তেতিয়া আপোনালোকে ক'ব লাগিব ফাৰ্ষ্ট ষ্টেপ ইজ এক্সকেভেশ্যন। এক্সকেভেশ্যন মানে প্ৰথমতে আপুনি যিটো কনষ্ট্ৰাকশ্যন চাইট এটাত ফাৰ্ষ্ট কি কৰিব লাগিব? উই হেভ টু ডিগ দ্য ছইল মেটেৰিয়েলছ ফৰ ডেট পাৰ্টিকুলাৰ চাইট, ৰাইট? চ' সেই পাৰ্টটো হৈছে এক্সকেভেশ্যন। তাতে আমি কি কৰিম? ফাউণ্ডেশ্যনটো বহাম, ৰাইট? So first step we can say that excavation. Then second step we can say that PCC. First step to apni kobo pare excavation. Okay, first step you can say that excavation, and second step you can say that PCC, plain cement concrete. Third step you can say that footing foundation, right? And fourth step you can say that plinth beam. Tarpisot amar beam eta hobo like plinth beam. Okay, plinth beam. Tarpisote apuni kobo pare PCC, আৰ্থ ফিলিং ইন দ্য প্লিন্থ। তো প্লিন্থত আমি মাটি ভৰাব লাগিব। ডেট ইজ নাথিং বাট আৰ্থ ফিলিং। সেইটো আমি কি বুলি ক'ব পাৰোঁ? আৰ্থ ফিলিং বুলি ক'ব পাৰোঁ। এণ্ড দেন ডেম প্ৰুফ কোৰ্চ এটা কৰিব লাগিব, লিকেজ যাতে হ'ব নোৱাৰে। দেন উই হেভ কলম কনষ্ট্ৰাকশ্যন। দেন উই কেন চে ডেট ব্ৰিক ৱাল। তাৰপিছত আমি ক'ব পাৰোঁ ষ্টেয়াৰ কাষ্টিং। চ' ষ্টেয়াৰ কাষ্টিংটো বনাব লাগিব। তাৰপিছতে বিম আৰু স্লেব কাষ্টিং কৰিব লাগিব। তাৰপিছত ফ্ল'ৰিং কৰিব লাগিব, ৰাইট? চ' উই হেভ ছেভাৰেল ষ্টেপছ, right? Then after flooring we can say that flooring or pisot ami kobo paru je we are basically doing the pointing and finishing aru pointing koribo lagibo. Tar pisot ami koribo lagibo electrical fitting jiblak electrical instrument hoy this by electrical jiblak connection hoy ekini koribo lagibo. Tar pisot plumbing connection jiblak panir pipes ase jiblak connection koribo lagibo. Then we have the plastering also, right? So last ot amar hibo plastering. So বহুত step আছে। চ' মই আকৌ আপোনালোকক চিষ্টেমেটিকেলি কৈ দিছোঁ কি লাগিব। আপোনাক যদি কোনোবাই সোধে ষ্টেপ ইনভলভ ইন বিল্ডিং কনষ্ট্ৰাকশ্যন, ফাৰ্ষ্ট আপোনালোকে ক'ব লাগিব এক্সকেভেশ্যন কৰিব লাগিব। দেন ইউ হেভ PCC, প্লেন চিমেণ্ট কংক্ৰিট। তাৰপিছতে ক'ব লাগিব ফুটিং ফাউণ্ডেশ্যন। তাৰপিছতে ক'ব লাগিব প্লিন্থ বিম। তাৰপিছত ক'ব লাগিব আৰ্থ ফিলিং ইন প্লিন্থ। তাৰপিছত ক'ব লাগিব DPC, ডেট ইজ ডেম প্ৰুফ কোৰ্চ। তাৰপিছতে ক'ব লাগিব কলম কনষ্ট্ৰাকশ্যন। তাৰপিছতে উই হেভ টু কনষ্ট্ৰাক্ট দ্য ব্ৰিক ৱাল। দেন উই হেভ টু গ' ফৰ ষ্টেয়াৰ কাষ্টিং। তাৰপিছতে বিম এণ্ড স্লেব কাষ্টিং যাব লাগিব। তাৰপিছতে আপোনাৰ ফ্ল'ৰিং যাব লাগিব। তাৰপিছতে পইণ্টিং আৰু ফিনিচিং কামখিনি কৰিব লাগিব। দেন ইউ হেভ ইলেক্ট্ৰিকেল ফিটিংছ। তাৰপিছতে আপুনি কৰিব লাগিব প্লাম্বিং ফিটিং। দেন ইউ হেভ অলছ' ইউ হেভ টু ডু প্লাষ্টাৰিং।
then also you have to do painting. Okay, সেইকেইটা step building or must হয়. Okay, মই প্ৰথমৰ পৰা লাষ্টলৈকে কৈ দিলোঁ from excavation to painting. So এইখিনি ক'ব পাৰিব লাগিব. Next question to say why concrete cover is provided in the reinforcement. So আপুনি যদি কিবা এটা reinforcement concrete-ত put কৰে তাৰ পিছত আমি এটা cover extra-কে ৰাখোঁ ইয়াৰ reason-টো কি যদি আপোনাক সোধে, then you can say that it is required to protect the river against corrosions. Corrosion-ৰ কাৰণে আমি protect কৰিবৰ কাৰণে এইটো provide কৰোঁ, and you can say that to provide resistance against fire. কাৰণ কংক্ৰিট হৈছে বহুত ফায়াৰ ৰেজিষ্টেঞ্চ হয়, বাট আপোনাৰ ৰেইনফৰ্চমেণ্টবিলাক ইমান ফায়াৰ ৰেজিষ্টেঞ্চ নহয়। চ' সেইকাৰণে কি হ'ব, যদি ফায়াৰ লাগি যায় কংক্ৰিটে ৰেজিষ্ট কৰিব পাৰে। চ' সেইটো এনচাৰ আপুনি ক'ব পাৰে, ডেট ইজ ইট ইজ ৰিকুৱাৰ্ড টু প্ৰটেক্ট দ্য ৰিভাৰ এগেইনষ্ট কৰ'চনছ এণ্ড টু প্ৰভাইড ৰেজিষ্টেঞ্চ এগেইনষ্ট ফায়াৰ, ৰাইট। নেক্সট ওৱান মোৰ কুৱেশ্যন, হাউ ডু উই মেজাৰ দ্য ভলিউম অফ কংক্ৰিট। যদি কোনোবাই সোধে কংক্ৰিটৰ ভলিউমটো কেনেকৈ মেজাৰ কৰোঁ, চ' এইটো বহুত চিম্পল হয়। কংক্ৰিটৰ ভলিউমটো কেনেকৈ মেজাৰ কৰোঁ বুলি ক'লে আপোনালোকে ক'ব লাগিব আমি কংক্ৰিটৰ যিটো লেন্থ, দেন ব্ৰেথ এণ্ড থিকনেছ, এই তিনিটা টাৰ্ম লওঁ। উই আৰ মাল্টিপ্লাইং, বেচিকেলি আমি কি কৰোঁ, উই আৰ বেচিকেলি মাল্টিপ্লাইং length, breadth and you can say that thickness. Okay, length, breadth and thickness. Thickness is basically h. So আমি পাই যাওঁ meter cube units. Okay, this meter 1 meter cube is nothing but, or the meter cube is nothing but the unit of the volume of concrete. Okay, so question number 6 to হৈ গ'ল, question number 4 to হৈ গ'ল. Next we will go for the question number 5. How do we calculate the weight of 10 mm bar and 12 mm steel bars on the sides? Okay, so সেইটো আমি এতিয়া ডিসকাস কৰিম। See, এইটো টায়াৰ হ'ব নালাগিছে, this is basically bar, 10 mm dia and 12 mm steel bar on the side. So আমি কৰিব লাগে, we will basically ইয়াতে steel bars 12 mm এইটো আছিলে আমাৰ length আছিলে। Okay, so questionটো আমি mistake হ'ল, questionটো actually আছিলে basically this 10 mm dia আছিলে আৰু 12 meter, এইটো mm নহয়, 12 meter হয় দেই, this is 12 meter. So আমাক সুধিছে 10 mm dia bar এটা আছে, 12 meter length আছে, so আমি ক্যালকুলেট কৰিব লাগে weight of that steel bar. So we have formula, আমাৰ এটা formula আছে d square by 162, right, d square by 162 and into আমি কি কৰিব লাগিব, length এৰে মাল্টিপ্লাই কৰিব লাগিব। আমাৰ length হৈছে 12, so d square is nothing but, d square আমাৰ কিমান হয়, d square is basically আমাৰ ডায়াটো কিমান দিয়া আছে 10 mm, 10 mm মানে 10 square by 162, so 10 square by 162 যদি আমি কৰি দিওঁ into 12, তো আমাৰ এনসাৰটো কি হ'ব 10 square divided by 162. so finally you can write as dia আমাৰ আসলে 10 square divided by 162 into আমাৰ কিমান হ'ব 12, right. So we'll finally get the unit weight. Weight is basically unit weight into length, lengthৰ লগত unit weight আমি multiply কৰিছো, right. length to আমাৰ 12 meter আছিলে, unit weight to basically 10 square by 162, so unit weight to আমাৰ measure কৰা হয় d square by 162. so আপোনালোকে এটো কৰি যাব পাৰে, so d square মানে basically আপোনাৰ 10 square divided by 162 into 12. So you can say that the answer is 7.440, right, kg per meter cube. Then question number 6, how to calculate the steel bar on the side of unit weight of steel bars. So side ত আমি কেনেকৈ unit weight calculate কৰোঁ, basically d square by 162 কৰি দিলে আমি unit weight calculate কৰোঁ, আৰু তাৰ লগত যেতিয়া length এৰে multiply কৰি দিম, then we can get the weight of that particular bar. Okay, next, what is the density of the steel? So density of the steel কেতিয়াবা সুধিব পাৰে, very simple. So civil or basic যিসকলে পঢ়ে সেইখিনি জানে, density of the steel is 7850 kg per meter cube, right. So 7850 kg per meter cube হৈছে আপোনাৰ density of steel. Okay, next we have another simple question, that is question number 8, what is the size of concrete beam? Concrete beamer cube size to কিমান হৈছে, concrete beamer যিটো cube size এটো আমি জানোই, the size is basically 150 centimeter into 150 centimeter. Okay, 150 centimeter into 150 centimeter. so আমি এটা universal testing যিটো মেচিন হয় তাত কিউব টো যিটো বনাও হেতু 150 centimeter এটা কিউব বনাও, so সেইকাৰণে we can say that 150 centimeter. Okay, next we have
Another question. So আমাক আৰু এটা question সুধি আছে কি what is M20 concrete? M20 grade 2 ওপৰত সুধি আছে. M20 is basically 1:1.5 is to 3, right? So 1 is basically কি cement, 1.5 to আমাৰ sand হয়, 3 to আমাৰ কি হয়, 3 to আমাৰ basically aggregate হয়. Okay, so last questions of this particular video, that is standard size of brick or standard size কিমান হয় আমি সকলোৱে জানো 19 into 9 into 9 centimeter. Okay, 19 into 9 into 9 centimeter, সেইটো হৈছে standard size of brick. যদি আপোনালোকে এনে ধৰণৰ টেকনিক্যাল কুৱেশ্যনছ বিলাক আপোনালোকৰ ভাল লাগে তেনে ভিডিঅ'টো লাইক কৰিব and subscribe কৰিবলৈ নাপাহৰিব চেনেলটো. Thank you for watching.